এই মুহূৰ্তত মোৰ লগত আছে 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। আপোনাৰ যিটো ST প্ৰমাণ পত্ৰক লৈ কিছু আইনী মেৰপাছত আছিল শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাক এই পুনৰ যে আপুনি জনজাতি হয় এই প্ৰমাণ পত্ৰ উচ্চ ন্যায়ালয়ে আপোনাক দিছে। গতিকে এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া কি কৰিব? বিশেষভাৱে আমি কোকৰাঝাৰ ৰাইজৰ ওচৰত নত কৰিছোঁ। তেওঁলোকে ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ কাৰণে এই অৱস্থাটো হৈছে। আমি সন্মানীয় ন্যায়ালয়ক উচ্চ ন্যায়ালয়ক আৰু জাজ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু মই ধিক্কাৰ দিছোঁ যে আমাৰে চৰকাৰ এটা ডিপাৰ্টমেণ্টে তেওঁলোকে ইমান জনা বুজা হোৱাৰ পিছতো তেওঁলোকে এনেকুৱা ধৰণে আমাৰ বিৰুদ্ধে যাব বুলি আমি ভবা নাছিলোঁ। যিয়ে নহওক ফাইনেল জাজমেণ্টত কোন সত্য কোন শুদ্ধ এইটো ওলাইব, কিন্তু ৰাইজৰ যিটো উদ্বিগ্ন আছিল সেইটো শেষ হ'ল। এইটো কাৰণে মই শত মানে ধন্যবাদ আৰু আনন্দিত। যিহেতু আপুনি এইবাৰ তৃতীয়বাৰৰ কাৰণে এইবাৰ আপুনিও অৱতীৰ্ণ হ'ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে বা নিৰ্বাচন খেলিব। গতিকে এইবাৰ ৰাইজৰ মাজলৈ আপুনি কি বিষয় লৈ যাব আৰু কেনেদৰে ৰাইজে আপুনি আকৃষ্ট কৰিব যে আপোনাক ভোট দিব লাগে বুলি কি বিষয় লৈ যাব? প্ৰথমতে হ'ল যাতে কোকৰাঝাৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হয়। এতিয়াও ৰাইজে ভাবে যিহেতু বন্দুক বাৰবিলাক এতিয়াও গোটেইখিনি ওলোৱা নাই, হয়তো এনেকুৱা 2-এটা পৰিস্থিতি হ'ব পাৰে নেকি, কাৰণ বহু মানুহ এনেকুৱা ধৰণৰ এটা অনিশ্চয়তাৰ এতিয়াও আছে। দ্বিতীয়তে আচলতে ইয়াত আমাৰ যিবিলাক মেইন সমস্যা আছিল ভূমিৰ পৰা ভাষাৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থানৰ পৰা বিভিন্ন সা সুবিধালৈকে সেইবিলাকত আজিও তদন্তখন চলি আছে আৰু সেইবিলাক বিষয় এতিয়াও কিছু সমাধান হয়, সেইখিনি নিশ্চিত ভাবি থাকিব। আমাৰ কোকৰাঝাৰ আদিবাসী ভাইসকলেও তেওঁলোকৰ জনজাতিকৰণ হওক আৰু তেওঁলোকৰ নিজৰ নিজৰ ভাষাটো 8 চিডিউলৰ আণ্ডাৰত অনাৰ কথা তেওঁলোকে চলি আছে। ইতিমধ্যে আপোনালোকে জানে যে পাৰ্লিয়ামেণ্টত আমি এইবিলাক উত্থাপন কৰিছোঁ। যিসকল জাতীয় দল সংগঠনসমূহ আছে সেই দল সংগঠনসমূহে কিন্তু এতিয়া তেওঁলোকে আপোনাৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি এতিয়া তেওঁলোকে বিকল্প চৰ্চা কথা তেওঁলোকে উল্লেখ কৰিছে যে নৱ শৰণীয়াৰ বিকল্প এই দল সংগঠনসমূহে আচলতে চিন্তা কৰিব। গতিকে সেই দল সংগঠনসমূহৰ যিখিনি সমস্যা বা যি জাতীয় সমস্যা সেই সমস্যাখিনি আপুনি সমাধান কৰাত কিছু ব্যৰ্থ হোৱা বুলি ভাবে নেকি? ইয়াৰ প্ৰথমটো হ'ল আপোনালোকে জানে যে আমাৰ বহু মানুহ আছে ইলেকশ্যনটোক এটা নিজৰ মানে ৰজগাৰ নিচিনা ভাবে আৰু আমাৰ যিখিনি বিৰোধী দুটা বিৰোধী পাৰ্টি সিহঁতৰ প্ৰায় 400 কোটি টকা বাজেট, ইলেকশ্যনৰ মাত্ৰ 90 লাখ আছে। 90 কিমান হ'ব? 2 কোটিও নহয়। আদাৰ 398 কোটি টকা লৈ যাব। সেইখিনি আমাৰ ল'ব লাগে, খাব লাগে, ঠিক আছে। ময়ো তেওঁলোকক 2-এটা দিহা দিছোঁ কেনেকৈ এবাৰ পইচাটো উলিয়াই লওক। আৰু আপোনালোকে দেখিব জাতীয় দল সংগঠন এনেকুৱা দল সংগঠন এটাও নলাব যিটো ৰাইজৰ ওচৰত গৈ ক'ব যে নৱ শৰণীয়াক ভোট দিব নালাগে। এই ইলেকশ্যনটো নৱ শৰণীয়া ইলেকশ্যন নহয়, এইটো ৰাইজৰ ইলেকশ্যন। এই ইলেকশ্যন জাতীয় দল সংগঠনৰ তোমালোকে মইহে তেওঁলোকক ক'ব পৰা হৈছোঁ তোমালোকে মোক মাতি আনি এনেকুৱা দলত পেলাই দিলা যে মই ইয়াৰ পৰা না পলাব পাৰোঁ না হেৰি কৰিব পাৰোঁ। আজিও বহুত অফাৰ আছে আমাৰ প্ৰতি, শ কোটি টকা দিয়া মানুহ আছে পাৰ্টিত যাব লাগে ইলেকশ্যন খেল, আমি যোৱা নাই। কেলেই যোৱা নাই? আমি বুজি পাওঁ যে কোকৰাঝাৰ সমষ্টিৰ ৰাইজে যদি উদ্ধাৰ হ'ব লাগে তাত নৱ শৰণীয়া এটা মেইন দল থাকিব। সেইকাৰণে মই তেওঁলোকৰ মুঠেও বেয়া পোৱা নাই। আপোনালোকে এই 2-4 দিন ৰাইজৰ লগত ঘূৰক খাওক যি কৰে কৰক, সময়ত তেওঁলোকে নিশ্চিতভাৱে আমাৰ ওচৰত আহিব, সময়ত নিশ্চিতভাৱে তেওঁলোকে ৰাইজৰ ওচৰত খৰা হ'ব। মোক ভাল প্ৰকাৰৰ কোনো প্ৰয়োজন নাই। মোক যদি 2 এষাৰ গালি পাৰি তেওঁলোকে পইচা ল'ব পাৰে, নিজৰ সুবিধাখিনি ল'ব পাৰে, লওক। এইখিনি সময় গাড়ী লোৱাৰ, এইখিনি সময় অলপ ঘৰৰ মানে উপাৰ্জন কৰাৰ যিমান পাৰে কৰি লওক, কাৰণ এওঁলোকে কোনোদিনে আপোনাক স্কিম প্ৰজেক্ট নিদিয়ে। ইলেকশ্যনৰ সময়ত আমাৰ বিৰোধিতাৰ কাৰণে পইচা দিব লৈ লওক। মইতো তেওঁলোকক জনাইছোঁ যে আপোনালোকে যি পাৰে লৈ লওক। গতিকে এইবাৰ আপুনি যিহেতু অৱতীৰ্ণ হ'ব, গতিকে আপুনি কিমান সংখ্যক ভোট লৈ জয়যুক্ত হোৱাৰ সম্ভাৱনা বুলি ভাবিছে আপুনি? আকৌ আপোনালোকে সুধিব আমি কেনেকৈ ক'লোঁ, সেইটো নকওঁ। কিন্তু মই এটা কথা কওঁ যে প্ৰথম 52% পাইছিলোঁ, পিছত 32%। এইবাৰ আমি 55% পৰা 60% ভোট পাম বুলি আমি আশা কৰিছোঁ। কাৰোবাৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি? আমাৰ লগত কাৰোৱে বেয়া নহয়, কিন্তু ফাইনেলি আমাৰ ইলেকশ্যনত কাৰো লগত মিত্ৰতা নাই। কিন্তু নৱ শৰণীয়াক বেয়া পোৱা মানুহ মই ভাবোঁ কোকৰাঝাৰ এটাও নাই। জয়যুক্ত আপোনাৰ নিশ্চিত? নিশ্চিত নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।